নমস্কাৰ অনু একাডেমি ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ মই মনদীপ বৰা যোৱা ভিডিঅ'ত আমি নাম্বাৰ সিস্টেমৰ বিষয়ে কিছু ডিসকাস কৰিছিলোঁ আজি আমি আলোচনা কৰিম বুলি ওলাইছোঁ গসাউ আৰু লসাউ অৰ্থাৎ HCF আৰু LCM ৰ বিষয়ে এক্সাম বিলাকত আমি ইয়াৰ বহুতো প্ৰবলেমছ আহিবলৈ অহা দেখা যায় সেইবাবে আজি আমি ইয়াৰ ওপৰত অলপ ডিসকাস কৰিম ঠিক আছে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গসাউ প্ৰথম আহিব গসাউ HCF হাইয়েষ্ট কমন ফেক্টৰ অথবা গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক গসাউ বুলিলে কি বুজায় যে দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটোক সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কোৱা হয় উৎপাদক বুলিলে কি বুজায় হেতু আপোনালোকে জানেনে বাৰু উৎপাদক হৈছে কোনো এটা সংখ্যা মানে ধৰি লৈছো 6 উৎপাদক কি হ'ব পাৰে 6 উৎপাদক হৈছে 1 2 3 মানে উৎপাদক কাক কোৱা হয় যেতিয়া এটা সংখ্যা যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবিলাকে হৈছে উৎপাদক ঠিক আছে কাৰণ 2 3 যা 6 1 6 2 হ'ব 1 6 যা 6 এইগিটা হৈছে ইয়াৰ মানে উৎপাদক হয় বুজি পালে তো ইয়াৰ সেই উৎপাদকখিনি এটা সংখ্যাৰ উৎপাদকবিলাকৰ ভিতৰত দুটা সংখ্যাৰ উৎপাদকবিলাকৰ ভিতৰত মানে আটাইতকৈ ডাঙৰ যেটো উৎপাদক হেতৰ সাধাৰণ উৎপাদক তাকে কোৱা হয় গসাউ ঠিক আছে তাৰ পিছত আমি লসাউ সদা আমি যেতে প্ৰবলেমখিনি কৰিম হে তেতিয়া আমি ডাইৰেক্ট ধুনিয়াকে কথাখিনি বুজি পাম তো এতিয়া আহিছো আমি লিষ্ট কমন মাল্টিপল অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু ঠিক আছে গুণিতক কাক কয় গুণিতক জানো যে 3 গুণিতক কি হ'ব পাৰে 3 গুণিতক হ'ব 3 6 9 12 এখিনি হৈছে গুণিতক ঠিক আছে এখিনি হৈছে গুণিতক আৰু হেখিনি হৈছে উৎপাদক গতিকে এটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক দুটা বা ততোধিক সংখ্যাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটোক সিহঁতৰ লসাগু বোলা হয় যেনে 2 আৰু 3 ৰ লসাগু 6 আমি এখিনি যেতিয়া প্ৰবলেম কৰিম তেতিয়া আমি গম পাম ঠিক আছে তাৰ পিছত যাম আমি ইয়াত এতিয়া আমি গসাগু আমি বেলেগ ধৰণে আমি গসাগু নিৰ্ণয় কৰিব পাৰো ইয়াত তিনটা মেথড আছে যি কিটা মেথড ইউজ কৰি আমি HCF অৰ্থাৎ গসাগু নিৰ্ণয় কৰিব পাৰো তাৰ প্ৰথমটো হৈছে সাধাৰণ উৎপাদক উলিয়াই গসাগু নিৰ্ণয় ঠিক আছে এই সাধাৰণ উৎপাদক উলিয়াইনো গসাগু কেনেকৈ নিৰ্ণয় কৰে হেতু আমি এতিয়া চাম দুটা আমি সংখ্যা লৈছো যে সংখ্যাটা লৈছো 32 আৰু 80 হয়নে 32 আৰু 80 তাক আমি এই প্ৰথম নিয়মটোৰে সাধাৰণ উৎপাদক উলিয়াই গসাগুনো কেনেকৈ নিৰ্ণয় কৰে তাকে আমি চাম তো 32 ৰ আমি উৎপাদকখিনি উলিয়াব লাগিব 32 ৰ উৎপাদক কি হয় 32 ইকুৱেল টু 1 ইনটু 32 হয়নে তাৰ পিছত লাভ 2 ইনটু 16 হয়নে তাৰ পিছত কিমান লাভ 4 ইনটু 8 8 4 যা 32 হয়নে আৰু তো নোলাই ঠিক আছে তো 32 ৰ উৎপাদক কি ওলালে 32 ইকুৱেল টু 1 2 4 8 16 32 হয়নে তাৰ পিছত আমি 80 ৰ চাম 80 ৰ কি আছে 80 ৰ আছে 1 ইনটু 80 হয়নে 2 ইনটু 40 হয়নে তাৰ পিছত কি হ'ব 4 ইনটু 20 হয়নে তাৰ পিছত কি হ'ব 5 into 16 হয়নে আৰু ওলাবনে আৰু তো নোলাই চাগে ঠিক আছে এইখিনি হৈ গ'ল 80 ৰ গুণিতক এইখিনি গুণিতক আহিছে উৎপাদক এটা 80 ৰ উৎপাদকখিনি কি হৈ গ'ল 1 2 4 5 16 20 40 80 এইখিনি হৈ গ'ল 80 ৰ কি বুলি কয় উৎপাদক ঠিক আছে ইয়াৰ এতিয়া 32 আৰু 80 ৰ ভিতৰত আমি সাধাৰণ ইয়াৰ উৎপাদক অৰ্থাৎ গসাউ মানে হৈছে সাধাৰণ উৎপাদক পিছতটো সাধাৰণ উৎপাদক লাগি আছে হয়নে তো ইয়াৰ এতিয়া সাধাৰণ উৎপাদক উলিয়াব লাগিব সাধাৰণ উৎপাদক কি আছে 32 and 80 ৰ সাধাৰণ উৎপাদক কি হয় 1 2 4 হয়নে 1 2 4 16 আৰু তো নাই আৰু আছে নে আৰু তো নাই তো ইয়াৰ হাইয়েষ্ট কমন ফেক্টৰ তো হাইয়েষ্ট কমন ফেক্টৰ কি হয় 16 তো ইহত দুটাৰ HCF কি হৈ যাব HCF is equal to
16 বুজি পালে নে বুজি পালে এটো কেনেকৈ উলিয়াই ঠিক আছে আমি এতিয়া দ্বিতীয়টো নিয়মলৈ যাম ঠিক আছে দ্বিতীয় নিয়মটোত কি আছে যে দ্বিতীয়টো হৈছে পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি গসাউ নিৰ্ণয় এইটো কি হয় পূৰ্ণ উৎপাদক আমি একেটাই লম ইহঁতক আমি 32 কেনেকৈ লিখিব পাৰো 2 ৰে কেনেকৈ কৰিব 2 16 2 8 যা 2 4 যা 2 2 যা হয়নে 80 কেনেকৈ কৰিম 80 2 40 2 20 2 10 2 5 হয়নে তো এইকেইটা আমি কেনেকৈ লিখিব পাৰো 32 ইকুৱেল টু ইয়াৰ উৎপাদকখিনি 2 into 2 into 2 into 2 into 2 হয়নে 82 লিখিম তেনেকৈ 80 ইকুৱেল টু 2 into 2 into 2 into 2 into 5 হৈছে নে ইহঁত দুটাৰ কমন ফেক্টৰ কি হয় এজোৰ আমি উলিয়াম এটো এজোৰ এটো এজোৰ এটো এজোৰ এটো এজোৰ এটাটো নহয় তো কি হ'ব 2 into 2 into 2 into 2 16 এনেকৈ ওলাল নে এটো HCF বুজি পাইছে নে এটো হৈছে পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি গসাউ নিৰ্ণয় ঠিক আছে নে আমি তাৰ পিছৰ নিয়মটো লৈ যাম তাৰ পিছত কি কৈছে চুটিহৰণ পদ্ধতিৰে গসাউ নিৰ্ণয় এই দুটা সংখ্যাকে আমি কৰিম চুটিহৰণ পদ্ধতিৰে কেনেকৈ কৰে দুইটা আমি একেলগে উৎপাদক উলিয়াম 32 80 প্ৰথম 2 ৰে কৰিম 2 16 40 2 8 20 2 4 10 2 2 5 হয়নে ইয়াত এতিয়া এইকেইটা হৈছে দুইটাৰে কমন ফেক্টৰ কিন্তু এই দুটাটো নহয় এই দুটাটো আৰু এতিয়া কৰিব নোৱাৰি হয়নে দুইটা প্ৰাইম নম্বৰ ওলাই গ'ল এটা কৰিব নোৱাৰি তো এইকেইটা পূৰণফলটো কি হৈ যাব 2 into 2 into 2 into 2 equal to 16 এনেকৈ ওলাই গ'ল বুজি পালে নে গোটেইকেইটা নিয়ম বুজি পালে এনেকৈ কৰিব পাৰিব যিকোনো এটা নিয়মত উলিয়াই দিলে হ'ব যেতিয়া গসাউ উলিয়াব লাগিব পৰীক্ষাত তেতিয়া এই তিনিটাৰ ভিতৰত যিটোৱে আপোনালোকে ইজি পায় যে কৰিবলৈ সহজ পায় সেইটো নিয়মতে কৰি দিলে হ'ব মই তিনিটা নিয়মতে দেখাই দিছোঁ ঠিক আছে নে এতিয়া আমি লসাগুলৈ যাম লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ লসাগুৰ প্ৰথমটো হৈছে সাধাৰণ গুণিতক উলিয়াই লসাগু নিৰ্ণয় হয়নে এইটো কেনেকৈ কৰিম আমি দুটা লৈ লৈছোঁ ধৰি লৈছোঁ কি লৈছোঁ 6 আৰু 9 লৈছোঁ হ'বনে 6 আৰু 9 লৈছোঁ ইয়াৰ সাধাৰণ গুণিতক উলিয়াই লসাগু নিৰ্ণয় প্ৰথমটো যেটো এক নম্বৰটো কেনেকৈ কৰিম সাধাৰণ গুণিতক উলিয়াই গুণিতকখিনি উলিয়াব লাগিব 6 ৰ গুণিতক কি হয় 6 12 18 24 এনেকৈ যাব হয়নে আৰু 9 ৰ কি হ'ব 9 ৰ হ'ব 9 18 27 এনেকৈ যাব হয়নে তো ইয়াত কৈছে যে এই সাধাৰণ গুণিতক উলিয়াই লসাগু নিৰ্ণয় ইয়াত মানে প্ৰথম যেটো আমাৰ গুণিতক সাধাৰণ গুণিতক হ'ব মানে ইয়াত কি আছে 18 ইয়াতো 18 আছে তো এটা সাধাৰণ গুণিতক হ'ল না দুইটাৰে হয়নে তো এই 6 আৰু 9 ৰ এলসিএম টো কি হ'ব 18 বুজি পালে নে কেনেকৈ সাধাৰণ গুণিতক উলিয়াই লসাগু কেনেকৈ নিৰ্ণয় কৰে বুজি পালে ঠিক আছে আমি তাৰ দ্বিতীয়টো নিয়মত যাওঁ দ্বিতীয় নিয়মটোত যাম দ্বিতীয়টোত কি কৈছে এটো আমি অলপ এটা দীঘলটা লৈ লওঁ অলপ ডাঙৰটা লৈ লওঁ সেকেন্ডৰ কাৰণে মৌলিক উৎপাদকত প্ৰকাশ কৰি লসাগু নিৰ্ণয় মৌলিক উৎপাদকত প্ৰকাশ কৰি লসাগু নিৰ্ণয়ৰ কথা কৈছে হেতুটো এই শিফটৰ নিচিনা প্ৰায় একেই হয় বস্তুটো কি হ'ব দুটা আমি লৈ ললো ধৰি লৈছো কি ল 28 30 এটা লৈ ললো ঠিক আছে না এতিয়া আমি কৰিম যে মৌলিক উৎপাদকত প্ৰকাশ কৰি লসাগু নিৰ্ণয় আমি দুইটাৰে মৌলিক
সেইখিনি উলিয়াম 28 ৰ কি ওলাব 214 27 হলে 30 কৰিম 30 215 35 হলে তো কি পালো 28 ৰ কি পালো 2 into 2 into 7 আৰু 30 কি পালো 2 into 3 into 5 হলে হলে তো এতিয়া কি হ'ব এতিয়া হ'ব ইয়াৰ এজোৰ আছে আমাৰ কমন তাৰ পৰা আমি এটা ইয়াৰ যেতিয়া দুইটাৰ যেতিয়া এলসিএম ওলাম 30 আৰু 28 ৰ যেতিয়া এলসিএম উলিয়াম এটা কি হ'ব কমনটোৰ পৰা আমি এটা লম 2 ইনটু বাকি কেটা আমি গুটে কেটা লৈ লম 2 into 7 আছে ওপৰত তলত আছে 3 into 5 হলে কিমান হ'ব 4 গুণ 4 4 5 গুণ 20 3 গুণ 3 7 গুণ 21 তো 420 হ'ব চাগে বুজি পালে কেনেকৈ ওলালে বুজি পালা নে যে মৌলিক উৎপাদকত প্ৰকাশ কৰি বুলি কৈছে দুইটাৰে মৌলিক উৎপাদকখিনি উলিয়াই ললো উৎপাদক উলিয়াই কমনটো কৰি পেলাই যেটো কমন তাৰ মানে জোৰ আছিল তাৰ পৰা এটা ললো বাকি কেটা গুটে কেটা ইয়াত দিলু তো ওলাই গল বুজি পালে ঠিক আছে তাৰ পিছৰ নিয়মটো যাও পিছৰ নিয়মটো আছে যে ছুটিহৰণ পদ্ধতিৰে আমি HCF টো উলিয়াইছো হয় না তো এটো আমি LCM টো উলিয়াম এতিয়া ছুটিহৰণ পদ্ধতিৰে কি কৰিম এতিয়া LCM টো 28 30 তো 2 ৰে কৰিম 2 14 যা 15 এটো তো 2 এ না যায় আকৌ 2 ৰে এটো যাব 2 ৰে যাব কিমান 7 15 অং না যায় 15 নামি যাব 15 কি হ'ব 3 ৰে যাব 7 অং না যায় 3 5 যা হৈ গল তো এইগিটাই হৈ গল ইয়াৰ ইহতৰ সাধাৰণ উৎপাদক যিখিনি ওলাই গল এইখিনি কেতিয়া আমি LCM ত কি কৰিম মাল্টিপল কৰিম সো 2 into 2 into 3 into 7 into 5 অফাৰণ্ডৰ নিচিনা ওলালে গুটে কেটা 2 গুণ 4 4 5 গুণ 20 7 গুণ 21 গতিকে 420 ওলালে বুজি পালনা কেনেকৈ ওলালে গতিকে এনেকে আমি কি কৰিছিলো যেতিয়া গখাউ উলিয়াইছিলো গখাউ উলিয়াওতে কি কৰিছিলো এইখিনিলৈকে আমাৰ এইকিটা সাধাৰণ আছিল হয় না এইখিনিলৈকে নহয় আসলে দুইটাক যেতিয়া কৰিছিলো দুইটা সাধাৰণ কেতিয়ালৈকে আছিল এইখিনিলৈকে আছিল এইখিনিলৈকে নহয় এইটোহে আছিল তো এইকিটাত মানে ইহতটা যেতিয়া গখাউ উলিয়াই হয় গখাউ আপোনালোকে নিজে উলিয়াই চাব পাৰে এটোৰ যেতিয়া গখাউ উলিয়াই কিমান লব নিজে কৰি চাব পাৰে তো এই লসাগু উলিয়ালে গুটেই কেটা যিমান কেটা আমি পালো গুটেই কেটাকে মাল্টিপল কৰিলে ছুটিহৰণ পদ্ধতিৰে গখাউ উলিয়াটো হৈ যায় বুজি পালে তো আমি তাৰ পিছৰটোলৈ যাম এইখিনিতে আমি প্ৰবলেমলৈ যাম এতিয়া এইটো এক বছৰ আপোনাৰ এপিএসসি কোনোবা বছৰ এপিএসসি আহিছিলে তো মানে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আহিব তো ইয়াত কৈছে যে দুটা সংখ্যাৰ গখাউ 4 হয়নে 4 নহয় আসলে তো 8 the HCF of two numbers is 8 which one of the following can never be their LCM ইয়াৰ গখাউটো 8 দি দিছে তলৰ কোনটো ইয়াৰ লসাগু হ'ব নোৱাৰে হয়নে ইয়াত আপোনালোকক এটা কথা কৈ দিওঁ গখাগু আৰু লসাগুৰ কথা কৈছে তো ইয়াত মানে কি হয় এই গখাউটো যেতিয়া ধৰি লৈছো আপুনি ইয়াৰ পৰা কোনবাৰ ধৰি লওক যে 24 টো ধৰি ললে তো ইয়াত আছে 8 ইয়াত আছে 24 24 8 এৰ 24 ডিভাইড যায় না যায় 48 অক ডিভাইড যায় না 8 এৰে যায় 56 অক যায় না 56 অক যায় 60 যায় না 16 না যায় হয়নে তো 8 আৰু 24 যেতিয়া নাম্বাৰ দুটা হ'ব ইহ দুটা নাম্বাৰৰ LCM তো কিমান হ'ব 24 এ হ'ব হয়নে আৰু HCF তো কি হ'ব 8 হ'ব কৰি চাওক যে 8 এনেকৈ কৰক 8 ক সিঙ্গল আমি যেনেকৈ পাইছিলো তেনেকৈ কৈছো নাই এনেকৈ কৰক 8 24 2 2 4 12 2 2 6 2 1 3 ওলালনে 8 2 গুণ 4 4 গুণ 8 ইয়াৰ 8 ওলাই গল হয়নে তো তেনেকে ইয়াক যেতিয়া মানে কি হয় 8 এৰে যেতিয়া 48 ক ডিভাইড যায় তো যেটো 48 টো LCM হ'ব
আৰু 8 টো HCF হ'বই 48 ক তেনে কৰি চাওক 8 48 2 4 24 2 2 12 2 1 6 হৈ গ'ল ওলাল হয়নে তো ইয়াত প্ৰথমতে কৈয়ে দিছে যে গসাউ যদি 8 হয় তলৰ কোনটো লসাগু হ'ব নোৱাৰে তো 8 ৰে যিকেইটা সংখ্যা ডিভাইড যাব সেইকেইটা তাৰ লসাগু হ'ব পাৰিব আৰু যিটো সংখ্যা ডিভাইড নাযায় সেই সংখ্যাটোৱে সিহঁত তাৰ মানে এলচিএম হ'ব নোৱাৰে তো এইটো হ'ব ই লসাগু হ'ব নোৱাৰে বুজি পালানে কথাখিনি বুজি পালে কৰিবলৈ ইজি হয় তাৰ পিছতো কৈছে যে এলচিএম অফ টু নাম্বাৰ ইজ এলচিএমটো দি থোৱা আছে দুটা সংখ্যাৰ এলচিএম দি থোৱা আছে 40 হয়নে সিহঁতৰ HCF দি থোৱা আছে 4 the difference between two number is 12 গতিকে সংখ্যা দুটাৰ সামটো উলিয়াব লাগে ইয়াত আপোনালোকক এটা কথা কৈ যাওঁ মই যে এলচিএম আৰু HCF ৰ এটা ৰিলেচন আছে কি হয় যে যদি দুটা নাম্বাৰ থাকে A আৰু B এই দুটা যদি নাম্বাৰ থাকে তো এই নাম্বাৰ দুটাৰ মাল্টিপলটো A into B equal to ইহঁতৰ গসাগু LCM লসাগু LCM of AB into HCF of AB অৰ্থাৎ যেতিয়া সংখ্যা দুটা থাকিব AB তো সিহঁতৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলটো সিহঁতৰ গুণিতক মানে কি বুলি কয় লসাগু আৰু গসাগুৰ পূৰণফলৰ লগত সমান হয় মনত থাকিবনে যে দুটা যদি সংখ্যা দিয়া থাকে যিকোনো সংখ্যা মই ধৰি লৈছো AB বুলি সংখ্যা দুটাৰ পূৰণফলটো ইয়াৰ গসাগুৰ আৰু লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান হয় ঠিক আছে নে আমি ইয়াত এটো ফৰ্মুলা ইউজ কৰিম বুজি পালে নে এটো খালি মনত ৰাখিব মানে এটো সম্পৰ্কটো মনত ৰাখিব ৰিলেচনটো ইয়াত এতিয়া দি থোৱা আছে যে লসাগুটো দি থোৱা আছে এলচিএমটো দি থোৱা আছে 40 আৰু HCF টো দি থোৱা আছে 4 তো সংখ্যা দুটাৰ পাৰ্থক্যটো 12 দি থোৱা আছে তো আমি এটা নাম্বাৰ যদি x বুলি ধৰো নাম্বাৰ দুটাৰ যেতিয়া ডিফাৰেন্সটো 12 হয় তো এটা আমি x + 12 বুলি ধৰিব পাৰো নে এটা x বুলি ধৰিলে এটা x + 12 বুলি ধৰিব পাৰো কাৰণ এটো আৰু এটো সংখ্যাৰ ডিফাৰেন্সটো 12 হয় হয়নে এটা সংখ্যাৰ হেইটো ডিফাৰেন্সটো 12 হয় আৰু আমি এটা কি পাইছিলো যে সংখ্যা দুটা যদি এটা হল এটা সংখ্যা দুটা হল তো সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ x পূৰণ x + 12 equal to কি হয় লসাগু আৰু গসাগুৰ পূৰণফল গতিকে 40 into 4 হয়নে এটো আমি সূত্ৰটো মনে কৈলো যে লসাগু আৰু গসাগুৰ পূৰণফল ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল তো সংখ্যা দুটাৰ পূৰণফল এটা আমি ভাঙি দিম x² + 12x ইকুৱেল টু 4 × 16 160 হলে এটো এফাল লৈ আহিম x² + 12x - 160 equal to 0 এইটো এটা আমি উৎপাদক বিশ্লেষণত কৰিম উৎপাদক বিশ্লেষণটো কেনে কৰিম ইয়াত আছে 1 হয়নে ইয়াত 1 আছে আৰু ইয়াত আছে 160 আমি এই মাজৰ সংখ্যাটো এই বস্তুটো উৎপাদক বিশ্লেষণটো মই ইয়াতে কৈ গৈছো যে ইয়াৰ এই মাজৰ সংখ্যাটো যেটো আছে এই সংখ্যাটোক আমি দুটা সংখ্যালৈ ভাগ কৰিম যি দুটাৰ যোগ বা বিয়োগ কৰিলে আমি এই 12 টো পাম +12 টো আৰু সেই সংখ্যা দুটাৰ মাল্টিপল কৰিলে আমি এই দুটাৰ এইটো আৰু ইয়াত থকা 1 টো সেই দুটা মাল্টিপল কৰিলে যেটো পালো যে ইয়াত 1 আৰু ইয়াত 160 বস্তুটো ভালকে বুজিব যে ইয়াত 1 আৰু আছে ইয়াত 160 এই দুটা মাল্টিপল কৰোতে আমি যেটো নাম্বাৰ পালো এই সংখ্যাটো আমি যেটো দুটা সংখ্যাত ভাঙিম সেই দুটা যোগ বা বিয়োগ কৰিলে এই সংখ্যাটো ওলাব লাগিব আৰু সেই সংখ্যা দুটা মাল্টিপল কৰিলে 160 টো ওলাব লাগিব বুজি পালা না মই এটা ভাঙি দিছো কথাটো ইয়াৰ আপোনাৰ কি হ'ব পাৰে 80 ধৰিছো আমাৰ কি হ'ব পাৰে 28 এটো মাইনাস যদি কৰি দিও কিমান হ'ব 20 - 8 12 হয়নে 12 হ'ল এটো 12 টো ওলালে আৰু এই 20 into 8 যদি কৰো কি হ'ব 160 বুজিলে নে এই 12 টোক মানে দুটা সংখ্যাত ভাঙিম যেটো এটা হ'ব 20 এটা হ'ব -8 সেই দুটাক প্লাস কৰি দিলে আমি পাম 12 আৰু সেই দুটাক মাল্টিপল কৰি দিলে পাম আমি 160 তো এটা ভাঙি দিলো যে কি হ'ব x² + 20x - 8x এটো কৰ পৰা পালো এইটো আমি ভাঙি পেলাই এটো পালো বুজিলে নে
তো -162 তো আছিলে ইকুৱেল টু 0 ইয়াৰ পৰা আমি কমন ল'ম x তো থাকি যাব x + 20 ইয়াৰ পৰা কমন ল'ম -8 তো ইয়াত থাকি যাব x + 20 ইকুৱেল টু 0 তো ইয়াত কি পালো x - 8 x + 20 ইকুৱেল টু 0 ইয়াৰ পৰা আমি x ৰ মান কি পালো x ইকুৱেল টু পালো 8 আৰু x ইকুৱেল টু পালো -20 আমি প্লাস মানটোৱে ললো পজিটিভ মানটোকে লম লৈ পেলাই আমি সংখ্যা দুটা কি পালো এটা সংখ্যা পালো 8 x আছিলে এটা সংখ্যা পালো 8 আৰু এটা সংখ্যা পালো x + 12 আছিলে মানে 8 + 12 = 20 পালো এটা পালো আমি সংখ্যা দুটা হয়নে এটা পালো আমি সংখ্যা দুটা তো আমাক কৈছিলে যে সংখ্যা দুটাৰ পাৰ্থক্যটো দিয়া আছিল 12 মানে সংখ্যা দুটাৰ পাৰ্থক্যটো 12 হলনে হেয় মতে মিলি গল আৰু আমি উলিয়াব লাগে কি সাম অফ দা নাম্বাৰটো উলিয়াব লাগিছিল হেতৰ যোগফল বুলি গতিকে এটাৰ যোগফল কিমান হ'ব 28 এটো এনসার বুজি পালানে বস্তুটো আকৌ এবাৰ চাই পেলা যদি মানে এই উৎপাদক বিশ্লেষণ বেলেগ একো নাই বাকিখিনি ঠিকে থাকে এই উৎপাদক বিশ্লেষণত অকমান খেলিমেলি লাগে সেইখিনি বাৰু মানে যেতিয়া কৰি থাকিব কৰোতে আহি যাব তো ইয়াত হৈ যাব 28 তো এটো হৈছে ৰাইট আনসার ঠিক আছে এনেকৈ পাৰিব কৰিব ঠিক আছে এটো আপোনাৰ কোনোবা এবাৰ এডিআৰিত নে আপোনাৰ তেনেকুৱা আসাম পুলিচ কোনোবা এটা এক্সামত আহিছে এটো কোৱেশ্চন ঠিক আছে নে তাৰ পিছলৈ যাম ইয়াত দিছে যে PQR are three numbers such that the LCM of PQ is PQ and the LCM of QR is R the LCM of PQR will be মানে PQR উলিয়াব লৈছে PQ দি থোৱা আছে Q বুলি আৰু QR দি থোৱা আছে R বুলি এটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কোনোবা এটা আহিছে দেই গতিকে আমাৰ কি দি থোৱা আছে P আৰু Q দি থোৱা আছে Q QR দি থোৱা আছে R PQR উলিয়াব লাগে হয়নে তো এনেকুৱা বিলাক কোৱেশ্চন কি হয় যেতিয়া এৰিথমেটিকল মানে এনেকৈ যদি এলফাবেটত দি দিয়ে কিছুমান এটা ট্ৰিক আছে যে তাত আপোনালোকে কিছুমান নিজৰ ফালৰ পৰা মানে নাম্বাৰ ধৰি ল'ব পাৰে তেতিয়া মানে অলপ সহজ হৈ কৰিবলৈ এটোটো তেনেকৈ যদি ধৰি লয় যে P আৰু Q ৰ কৈছে লখাও Q মানে ধৰি লৈছো 3 আৰু 6 ধৰিছো P to 3 আৰু Q to 6 মই নাম্বাৰটো ধৰি পেলাই আপোনালোকক দেখাইছো 3 আৰু 6 ৰ লখাও কিমান হ'ব 6 বুলি কৈছে মানে P আৰু Q LCM Q বুলি কৈছে পিছৰটো গতিকে 3 আৰু 6 ৰ LCM টো 6 হয় হয়নে তেনেকৈ আকৌ কি কৈছে Q আৰু R মানে এটো যেটো ওলাল তাৰ পিছত এটা সংখ্যাৰ লগত যেতিয়া LCM হিয় দুটাৰ LCM উলিয়া হয় তেতিয়া হলে পিছৰটো R ওলাই তো 6 আৰু যদি 12 LCM ওলাই আমি কিমান পাম 12 এনেকৈ হিচাপত কৰি গৈছে হয়নে ইয়াত আমাৰ কি হল P টো হৈছে 3 Q টো হৈছে 6 আৰু R টো হৈছে 12 হয়নে PQ 3 6 ৰ 6 ওলাইছে আৰু 6 12 ৰ 12 ওলাইছে এতিয়া কৈছে যে PQR কিমান হ'ব তো PQR মানে কি হয় 3 6 আৰু 12 ইহতৰ LCM কিমান হ'ব obviously ইহতৰ LCM টো কিমান হ'ব 12 হ'ব হয়নে এটোটো এনো ডাইৰেক্ট গম পাব যে 3 এটো কৰিবলৈ মানে কি হয় ইয়াৰ আপোনাৰ এই গুটি কেইটা ইয়াৰ উৎপাদক হয় গতিকে সবতকৈ ডাঙৰটোই হ'ব ইয়াৰ LCM হয়নে গতিকে ইয়াৰ 12 হ'ব তো হেতু হিচাপত চাবলৈ গলে আমাৰ কি পালো এতিয়া PQR ৰ কি হৈ যাব R হৈ যাব হয়নে গতিকে 3 6 12 ৰ যেতিয়া আমি 12 পালো গতিকে PQR ৰ R হ'ব দুই নম্বৰটো শুদ্ধ হ'ব হয়নে আকৌ এবাৰ বুজি পোৱা নাই যে আকৌ এবাৰ চাই ল'ব বা যদি তাতো বুজি নাপায় তেতিয়াহলে কমেন্ট কৰি দিব হ'বনে ঠিক আছে তাৰ পিছলৈ যাওঁ ইয়াত কৈছে that ratio of two number is 3:4 দিছে আৰু and their HCF is 5 দিছে তো LCM উলিয়াব দিছে মানে কি হৈছে দুটা সংখ্যা আছে দুটা সংখ্যাৰ ৰেশিওটো এটো দি দিছে হয়নে ৰেশিওটো এটো দি দিছে আৰু ইয়াৰ গসাউটো দিছে 5 তো লসাগুটো উলিয়াব লাগে মানে যেতিয়া এনেকৈ আমাক মানে ৰেশিওত দি দিব তেতিয়া আমি কি কৰিম তাক ধৰি লম তো দুটা সংখ্যা দি থোৱা আছে 3:4 তো তাক আমি ধৰি লম এটা সংখ্যা 3x বুলি আৰু এটা সংখ্যা 4x বুলি এই দুটা সংখ্যা দুটা ধৰি ললো হয়নে ইয়াৰ HCF টো দি থোৱা আছে 5 HCF টো 5 দি থোৱা আছে HCF টো কি পাইছিলো আমি কমন ফেক্টৰ হয়নে কমন ফেক্টৰ গতিকে এই দুটা সংখ্যাৰ কমন ফেক্টৰ ইয়াত আমাৰ চকুতে দেখি আছো ডাইৰেক্ট কমন ফেক্টৰ 3 আৰু 4 টো নহয় হেটা সাইড কৰি দিলে এই x টো ইয়াৰ কমন ফেক্টৰ হয়নে ইয়াতো x আছে ইয়াতো x আছে তো
সেই দুটা ইয়াৰ কমন ফেক্টৰ হৈ গ'ল গতিকে HCFটো ইয়াত ওলাই আছে যে x = 5 হয়নে আমি HCF মানে কি পাইছিলো হাইয়েষ্ট কমন ফেক্টৰ হয়নে তো CF কমন ফেক্টৰ মানে কি হ'ল ইয়াৰ এটা কমন ফেক্টৰ x আছে সো x মানটো ওলাই গ'ল 5 গতিকে x মানটো যেতিয়া ওলাই গ'ল এতিয়া আপোনাৰ সংখ্যা দুটা ওলাই গ'ল সংখ্যা দুটা কি হ'ব 5 × 15 এটা হ'ব আৰু এটা হ'ব 5 × 20 এটা সংখ্যা হ'ল তো ইয়াৰ LCM টো উলিয়াই দিলে হ'ল 15 20 LCM কিমান হ'ব 3 নালাগে ডাইৰেক্ট 5 কৰি দিওঁ এটাই হ'ব 5 × 15 কিমান 60 হয়নে 4 × 12 5 × 60 60 হৈ গ'ল বুজি পালে না কেনেকৈ উলিয়াল যেতিয়া এনেকৈ দি দিব ৰেচিঅ' দি দিব তেতিয়া হ'লে আমি ধৰিব লাগিব যে এটা এনেকৈ x y এনেকৈ যিকোনো x y ধৰি ল'ব লাগিব ৰেচিঅ'টোৰ লগত তেতিয়া আমি কৰিব হ'লে ইজি হৈ যাব আৰু HCF টো দি থোৱা আছে HCF মানে হাইয়েষ্ট কমন ফেক্টৰ মানে ইয়াত কমন ফেক্টৰ x আৰু x দুইটাৰ কমন ফেক্টৰ আছে তো কমন ফেক্টৰ মানে HCF টো ইয়াৰ x হৈ গ'ল যেতিয়া x মানটো পাই গ'লো সংখ্যা দুটা উলিয়াই দিলো সংখ্যাটা LCM উলিয়াই দিলো সংখ্যাটা LCM ওলাই গ'ল 60 বুজি পালে কৰিব পাৰিব এনেকৈ ঠিক আছে তাৰ পিছত লৈ যাওঁ ইয়াত কৈছে যে 6 8 আৰু 10 তিনিওটা সংখ্যাৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ল ইয়াত কেইটামান সংখ্যা দি থোৱা আছে এইকেইটা সংখ্যাৰ ভিতৰত 6 8 আৰু 10ৰে বিভাজ্য যোৱা আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে যেতিয়া কোৱেশ্যনত এনেকৈ দেখিব যে আমুক সংখ্যাটোৰে বা আমুক সংখ্যাৰে বিভাজ্য যোৱা আটাইতকৈ সৰু সংখ্যাটো কি হয় তেতিয়া আমি কি উলিয়াই দিম তিনিওটাৰে LCM উলিয়াই দিম ডাইৰেক্ট LCM উলিয়াই দিম 6 8 10 তো 2 3 4 যা 5 যা গতিকে ইয়াত কি হৈ যাব 4 5 গুণ 20 গতিকে ইয়াত কি হ'ব 2 × 3 × 4 × 5 হয়নে 4 5 গুণ 20 3 গুণ 6 120 ইকুৱেল টু 120 ইয়াত আছে নে এইটো 120 বুজি পালা যে যেতিয়া এনেকৈ কৈ দিব যে তিনটা আমুক সংখ্যা বা দুটা সংখ্যা তিনটা সংখ্যা চাৰিটা সংখ্যা যিকোনো সংখ্যা এইকেইটা সংখ্যাৰে বিভাজ্য যোৱা আটাইতকৈ সৰু সংখ্যাটো কি হয় গতিকে ইহঁত কেইটাৰ যিকেইটা সংখ্যা দি থোৱা থাকিব সিহঁত কেইটাৰ LCM অৰ্থাৎ লসাগুটো উলিয়াই দিব ঠিক আছে নে পাৰিব তাৰ পিছত লৈ যাওঁ ইয়াত দিছে যে ফাইণ্ড দ্য HCF and LCM of 4/5 6/11 আৰু 3/5 ইয়াত যেতিয়া HCF উলিয়াব লাগিব HCF উলিয়ালে কি কৰিম ফেক্টৰ কেইটা ওপৰত যিকেইটা আছে সিহঁত কেইটাৰ HCF উলিয়াম HCF মানে HCF যেতিয়া দি থোৱা HCF উলিয়াব দিলে কি কৰিম HCF of 4 6 3 ইহঁতৰ HCF উলিয়াম আৰু তলৰ কেইটাৰ তলত LCM উলিয়াম LCM of 5 11 5 মনত থাকিবনে যেতিয়া HCF উলিয়াব দিব আমি এটো উলিয়াম আৰু LCM টো কি হ'ব LCM equal to LCM of ওপৰত কি সংখ্যা আছে 4 6 3 আৰু তলত হ'ব HCF of তলত কি আছে 5 11 5 ঠিক আছে মনত থাকিব এটো মনত ৰাখিবলৈ একেবাৰে ভাল কাৰণ HCF যেতিয়া ওলাব দিব তেতিয়া HCF of ওপৰৰ কেইটা HCF LCM মানে ওপৰ আৰু তলত যেটো HCF উলিয়াব ললে LCM টো তলত LCM উলিয়াব ললে HCF টো তলত আৰু ওপৰৰ কেইটা তলৰ কেইটা মনত থাকিব তো ইয়াত এটো আমি এনেকৈ যদি কৰি দিওঁ কি হৈ যাব HCF of 463 ৰ কমন ফেক্টৰটো ওলাই আছে 1 হয়নে গতিকে এটো 1 হ'ব আৰু LCM of 5 11 5 ৰ কি হ'ব LCM 5 11 5 5 ৰে যাব 5 1 যা 11 1 যা গতিকে 11 5 55 ওলালে এটো HCF ওলাই গ'ল ঠিক আছে এনেকৈ HCF টো উলিয়াব পাৰিব এতিয়া আমি LCM ওলাও LCM উলিয়াবলৈ কি কৰিব লাগে LCM of ওপৰৰ কেইটা কৰিব লাগে ওপৰৰ LCM টো উলিয়াব লাগে 463 আমি LCM উলিয়াম 4 6 3 গতিকে 3 ৰে কৰিম 4 নাযায় 2 যা 1 যা 2 ৰে কৰিম 2 যা 1 যা গতিকে 2 গুণ 4 4 গুণ 12 ওপৰত হৈ গ'ল 12 হয়নে আৰু HCF উলিয়াব লাগে 5 11 5 তিনিটাৰে তো সাধাৰণ উৎপাদক 1 আছে হয়নে তো 1 আছে এতিয়া এটো হৈ গ'ল 1 বুজি পালা না
গতিকে ইয়াত হৈ গ'ল 12 বুজি পালানে কৰিব নাই কৰিব পাৰিব ঠিক আছে নে হ'ব তাৰ পিছতো যাম এতিয়া পিছতো আছে যে ফাইন্ড দা HCF অফ 36x³ y² and 24x⁴y এবোৰ আপোনাৰ এনেকে উলিয়াব লাগিব HCF অফ এখিনি এনেকে দিছে বুলি যে এটো বহুত টান হ'ব কিবা হ'ব কথা নাই এখিনিও একে আমি HCF যেনেকে আমি গুটেখিনি উৎপাদকখিনি ভাঙি পেলা কৰিছিলো তেনেকে কৰিব পৰা যাব 36 ৰ উৎপাদকটো ভাঙি আমি 36 ক 36 ক ভাঙিম কি হ'ব 2 18 2 9 3 3 হল এটা 36 হল 24 ক ভাঙিম 2 12 2 6 2 3 হল এখিনি এটা কৰিম 36 ইকুয়াল টু কিমান হ'ব 36x³ y² ওদিকে 36x³ y² ইকুয়াল টু কিমান হ'ব 2 into 2 into 3 into 3 into x³ into y² হয়নে আৰু 24 কি হ'ব 24x⁴ y equal to 2 into 2 into 2 into 3 into x⁴ 4 into y হয়নে এটা বুজি পাইছে তো ইয়াৰ HCF উলিয়াব দিছে কোন ফেক্টৰ জোৰ আমি কেনেকৈ উলিয়াই দিম এজোৰ দুজোৰ তিনিজোৰ হয়নে আৰু ইয়াত নহয় তো ইয়াত x³ x⁴ গতিকে x³ এটা আহিব গতিকে 2 2 গুণ 4 4 3 গুণ 12 গতিকে 12 x³ আছে x³ y তলত আছে এটা ওপৰত আছে দুটা গতিকে y এটা আহিব y গতিকে এইটো হৈ গ'ল ইয়াৰ HCF গতিকে 12x³ y C2 হৈছে কাৰেক্ট আনসাৰ বুজি পালে কৰিব পাৰিব আমি গখাও মানে যেনেকে উলিয়াইছিলো আগতে যেনেকে উলিয়াইছিলো এনেকে জোৰকে মানে আমি তিনটা নিয়মত কৰিলো তাৰ পৰা আপোনালোকে জিতুতে হেই পায় ইয়াৰ এনেকে কৰিলো এনেকে জোৰা আমি উলিয়াই দিছিলো গতিকে এনেকে ওলাই যাব ঠিক আছে না তাৰ পিছত উলাই যাম ইয়াতো আপোনাৰ তেনেকৈ দিছে ইয়াত ডেসিমেলত দি দিছে যে ফাইন্ড দা LCM অফ লসাগু উলিয়াব দিছে আৰু ডেসিমেলত দি দিছে তো এইগিটা আমি কেনেকৈ লিখিব পাৰো 0.62 আমি কেনেকৈ লিখিব পাৰো 6/10 বুলি লিখিব পাৰো নে পাৰো 9.6 তো কেনেকৈ লিখিব পাৰো 96/10 বুলি লিখিব পাৰো হয়নে আৰু 0.12 তো আমি কেনেকৈ লিখিব পাৰো 12/100 পাৰো নে লিখিব এগিটা পাৰো এনেকৈ লিখিব এগিটা অলপ সিম্পলিফাই কৰি দিলো 3/5 এটো কৰি দিলো 2 ৰে যাব তলত 5 ওপৰত যাব 4 8 হয়নে আৰু এটো কৰি দিলো এটো কিমান যাব তলত 50 ওপৰত 6 আকৌ এবাৰ কৰি দিলো আকৌ কাটি পেলাই 3/25 এনেকৈ অলপ সিম্পলিফাই কৰিব পাৰো সৰু হলে মানে আমাৰ নিজৰ কাৰণে ভাল হয় তো ইয়াৰ এতিয়া এলসিএম উলিয়াব লাগে হয়নে এলসিএম উলিয়াবলৈ আমি কি পালো 3/5 ডাইৰেক্ট কৰো এলসিএম অফ আমি এলসিএম অফ সূত্ৰটো কি পাইছিলো এলসিএম যেতিয়া উলিয়াব লাগে ইকুৱেল টু LCM of ওপৰৰ কেইটা কি আছিল 3 48 আৰু 3 হয়নে হেগিটা হৈ গ'ল হেগিটাৰ LCM উলিয়াব লাগে আৰু তলত আছিল HCF of তলৰ কেইটা কি আছিল 5 5 25 হয়নে এইগিটাৰ আমি LCM HCF উলিয়াইলে হ'ল গতিকে LCM উলিয়াম LCM ইয়াত কিমান হ'ব 3 48 3 গতিকে 3 এ যাব 1 যা হয়নে 1 6 3 1 গতিকে 16 3 যা 48 গতিকে এটো LCM টো ওপৰত 48 এ হ'ল তলত HCF টো কিমান হ'ব 5 5 25 5 ৰে যাব 115 গতিকে এটো হ'ব ইয়াৰ HCF গতিকে 5 বুজি পালা নে LCM টো ওলাই গ'ল LCM টো ইয়াত ডেসিমেলত দি দিছে তো 48 ৰ কিমান বাৰ হ'ব 5 45 3 529 9.6 বুজি পালে কৰিব পাৰিব যেনেকৈ দিয়ে ডেসিমেলত দিয়ে ফ্ৰেকশনত দিয়ে কৰি উলিয়াইলে হ'ল
হয়নে নিয়মখিনি একেখিনিয়ে খালি অকণমান অলপ মানে সলনি কৰি দিয়ে অকণমান মানে ভয় খুৱাবলৈ সলনি কৰি দিয়ে ঠিক আছে নে কৰিব পাৰিব ঠিক আছে তাৰপিছতলৈ যাওঁ তাৰপিছতো আছে 7 bells ring at interval of 2 3 4 6 8 9 and 12 minutes respectively they started ringing simultaneously at 5 in the morning what will be the next time when they all ring simultaneously ইয়াত কি ক'লে যে 7টা বেল 2 মিনিট 3 মিনিট 4 মিনিট 6 মিনিট এনেকৈ মানে সিমান মিনিটৰ মূৰে বাজে বুজিলে নে যে 7টা বেল সিমান মিনিটৰ মূৰে বাজে সিহঁতে যেতিয়া ৰাতিপুৱা 5টা বজাত যেতিয়া 5টা বজাৰ পৰা একেলগে ষ্টাৰ্ট হ'ব বজাটো তো নেক্সট কিমান টাইমত সিহঁতে একেটা সময়ত বাজিব বুজিলে নে যে 7টা বেল মানে 7টা বেল বাজিব আৰু ধৰি লৈছো এটা বেল বেলেগ টাইমত এটা বেল বেলেগ টাইমত আজিৰ এইকণ টাইমৰ পৰা বজা ষ্টাৰ্ট হৈছে নেক্সট কিমানকণ টাইমত গোটেইকেইটা বেল একে সময়তে বাজিব সেইটো কৈছে বুজি পালানে তো এইটো কৰিবলৈ কি কৰিম আমি এনেকে যেতিয়া দিব তেতিয়া আমি ইহঁত গোটেইকেইটাৰ এলচিএম টো উলিয়াই দিলে হ'ব ইহঁত গোটেইকেইটাৰ এলচিএম উলাব লাগিব তো এলচিএম উলিয়াবলৈ আমি এলচিএম উলিয়াই দিওঁ 2 3 4 6 8 9 12 গোটেইকেইটাৰ এলচিএম উলিয়াব লাগে তো 2 ৰে কৰিম ফাৰ্ষ্ট 2 1 3 না যায় 2 যা 3 যা 4 9 না যায় 6 আকৌ 2 ৰে কৰিম 3 2 ৰে কৰিম 2 আছে 2 1 3 1 3 2 9 3 হয়নে আকৌ 2 ৰে নকৰ 3 ৰে কৰোঁ 3 1 1 1 1 2 3 1 আৰু কৰিব দৰকাৰ নাই গতিকে কি ওলাই গ'ল 2 into 2 into 3 into 2 into 3 হয়নে এটো ওলালে এইকেইটা ওলালে 2 into বাকিটো 1 1 1 হয়নে 2 দুগুণ 4 4 গুণ 8 হয়নে 3 3 গুণ 9 8 9 গুণ 72 তো ইজিকল ওলাই গ'ল 72 মিনিট এত আপোনাৰ এটা মিনিটটো ওলাই গ'ল মানে 72 মিনিট মানে কিমান 1 hour 12 মিনিট হয়নে 1 hour 12 মিনিট গতিকে ফাৰ্স্ট ষ্টাৰ্ট ক'ৰ পৰা হৈছিলে 5টা বজাৰ পৰা তো 1 hour 12 মিনিটৰ পাছত আকৌ বাজিব গতিকে 5টা বজাৰ লগত 1 hour 12 মিনিট যোগ কৰিলে কিমান হ'ব 6 12 হয়নে 5টা বজা আছিলে 5টা বজাৰ লগত 1 ঘণ্টাটো যোগ কৰিলে 6টা বাজিব আৰু 12 মিনিট এক্সট্ৰা গতিকে 6টা 6 12 ইমান কি হ'ব নেক্সট মানে নেক্সট যেতিয়া বাজিব তো 6টা 12ত বাজিব ৰাতিপুৱা ঠিক আছে নে পাৰিব কৰিব যে এনেকে যদি দি দিয়ে একেলগে বেল ইমানটা বাজিছে ইমান টাইমত এতিয়াৰ পৰা ষ্টাৰ্ট হ'লে নেক্সট কেতিয়া একেলগে বাজিব বুলি ক'লে ইহঁতৰ এলচিএম টো উলিয়াই দিব ঠিক আছে নে এটোৰ এলচিএম উলিয়াই দিব ঠিক আছে মনত থাকিব ঠিক আছে তাৰপিছতো যাওঁ তাৰপিছতো কৈছে একেটা বস্তুৱে ইয়াত কৈছে 6 bells ring at intervals of 2 4 6 8 10 and 12 seconds respectively they started ringing simultaneously how many times will they ring together in 30 minutes ঠিক আছে নে এটো কথা কৈছে যে কি ক'লে সেই একেটা কথাই 6টা বেল তেনেকুৱা সেকেন্ডৰ মূৰত বাজে আৰু যেতিয়া বজা ষ্টাৰ্ট হৈ গ'ল সিহঁতে মানে 30 মিনিটত সিহঁতে কিমানবাৰ একেলগে বাজিব মানে একেটা সময়তে যেনেকে আমি অথনি উলিয়াইছিলো এটা 1 ঘণ্টা 12 মিনিট পিছত বাজিছিলে একেলগে তো তেনেকে মানে ইহঁতে যেতিয়া বাজিব তো তেনেকে কোনোবা এটা টাইমত মানে গোটেইখিনি একেলগে বাজিব তো 30 মিনিটত নেক্সট 30 মিনিটত কেইবাৰ বাজিব হেৰু সুধিছে ঠিক আছে নে তো আমি এটোৰ আকৌ কি কৈছিলো অথনি কি উলিয়াইছিলো এলচিএম উলিয়াইছিলো আমি হেকিটা আকৌ এলচিএম উলিয়াম 2 4 6 8 10 12 2 ৰে কৰিম 2 গুণ 2 2 গুণ 4 2 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 ৰে কৰিম 1 1 2 3 5 3 3 ৰে কৰিম 1 1 1 2 5 1 আৰু কৰিব দৰকাৰ নাই হয়নে কিমান লৈ যাব 2 into 2 into 3 into 2 into 5 5 দুগুণ 10 3 দুগুণ 6 দুগুণ 12 গতিকে 120 সেকেন্ড
ইয়াতো সেকেন্ডৰ কথা কৈছিলে আগৰটো মিনিটত আছিলে হয়নে এটো সেকেন্ডত আছে 120 সেকেন্ড মানে কি হৈছে 2 মিনিট 120 সেকেন্ড ইকুৱেল টু 2 মিনিট পালো গতিকে কি ক'লে যে হিমান সেকেন্ডৰ মূৰে যেতিয়া বাজিব তো সেই বেলটো 2 মিনিটৰ মূৰে একেলগে বাজিব গোটে 6টা বেল একেলগে বাজিব 2 মিনিটৰ মূৰে হয়নে এই 2 মিনিটৰ মূৰে একেলগে বাজিব তো ইয়াত দি থোৱা আছে 30 মিনিট তো কি হ'ব 2 মিনিটৰ মূৰে যেতিয়া বাজিব 30 মিনিটত কিমান হ'ব এটা চাবলৈ গ'লে মানে কি হয় যে 30 মিনিট দি থোৱা আছে তো 2 মিনিটৰ মূৰে বাজিব ডাইৰেক্ট ওলাই আছে 15 মিনিট হয়নে কিন্তু ইয়াত এনসাৰটো 15 নহয় এনসাৰটো 15 নহয় কিয় 15 নহয় যে প্ৰথমবাৰ হিহতে যেতিয়া বাজিছিলে যে এটা কি হৈ যাব 30 বাই 2 আসলে 30/2 15 হ'ব লাগে হয়নে কিন্তু ইয়াত 15 নহয় কি কাৰণে যে প্ৰথমবাৰটো হিহতে বাজিছিলে যে এতিয়া মানে বেল কেটা এনেকে বাজে তাৰ পিছৰ 30 মিনিটত কেনেকে বাজিব তো এই যেটো স্টাৰ্টিং পইণ্টত যেটো বাজিলে সেই বজাটো মানে ইয়াত লগাব লাগিব যে 30 মিনিটত কিমানবাৰ বাজিলে তো স্টাৰ্টিং পইণ্টৰ পৰা বজাটো তাত মানে এড কৰিব লাগিব তো ইয়াত কি হৈ যাব 30/2 প্লাস 1 মানে কি হয় যেতিয়া 2 মিনিটৰ মূৰে বাজিব তো 10 মিনিটত কেইবাৰ বাজিব 10 মিনিটত তো 5 বাৰ নেবাজে 6 বাৰ বাজিব কাৰণ এ এবাৰ বাজিলে তাৰ পিছত 2 মিনিটত এবাৰ বাজিব 4 মিনিটত এবাৰ বাজিব মানে 4 মিনিটলৈকে 3 বাৰ বাজিব কাৰণ ফাৰ্স্ট বাৰ বাজিলে 2 মিনিটত এবাৰ বাজিলে 4 মিনিটত এবাৰ বাজিলে তেনেকে কি হ'ব 10 মিনিটত 5 বাৰ নহয় 6 বাৰ বাজিব মানে 5 + 1 গতিকে তেনেকে কি হ'ব 30 মিনিটত 30/2 + 1 গতিকে 15 + 1 = 16 বাৰ বুজি পালানে গতিকে এটোৰ এনসাৰ 16 এটো বুজি পালে ঠিক আছে নে ক্লিয়াৰ হৈছে তো এটো হৈছে মানে কি এটো কনফিউজ নকৰিব যে পটককে কৰি নি দিব যে মানে 1 মিনিটত পটককে ওলাই গল 2 মিনিট বুলি এবাৰ 2 মিনিটত ওলাব ডাইৰেক্ট ওলাই আছে 30 মিনিট আৰু অপচনটো এনেকে দিয়ে দিব আপোনাক কনফিউজ লগাবলে তো পটককে দেখি যাব যে 2 মিনিট 30 মিনিট গতিকে 15 ডাইৰেক্ট ৰাইট চিন মাৰি দিলে বলে তেতিয়া এটো ডাইৰেক্ট ৰং হৈ যাব ভুল হৈ যাব গতিকে অকমান ধৈৰ্য ধৰি কথাটো ভাবিব যে যেটোৰ পৰা ষ্টাৰ্ট হৈছে হেতুৰ কথা ক'ব যদি আপোনাৰ এক্সক্লুডিং এনেকা যদি দিদে কিছুমানত দিদে এক্সক্লুডিং দা প্ৰথম টাইমটো মানে বাদ দি পেলাই যদি কয় তেতিয়া ডাইৰেক্ট এটোই হ'ব 15 এ হ'ব কিন্তু ডাইৰেক্ট যদি অকল এনেকে কৈ দিয়ে যে ইমান মিনিটত কিমানবাৰ বাজিব তো এই 1 টা তেতিয়া প্লাস কৰিব লাগিব মনত থাকিব না বুজিলে গটিকে আজি আমি এছএফ এলসিএমৰ এখিনি কোৱেশ্চন আমি ডিসকাস কৰিলো এনেকুৱা ধৰণৰ কোৱেশ্চনে এক্সামত অহা দেখা যায় আজি গটিকে আজি এই ক্লাছটোৰ দ্বাৰা আপোনালোকক এছএফ আৰু এলসিএম গসাগৰ এটা ধাৰণা দিবলৈ আমি যত্ন কৰিলো আশা কৰো আপোনালোকে বুজি পালে বস্তুখিনি আৰু যদি মই শিকোৱা প্ৰবলেমখিনিৰ বাদ দিও যদি আৰু কিবা তেনেকুৱা ধৰণৰ প্ৰবলেম এক্সামত অহা দেখিছে তেতিয়া হলে বা বুজি পোৱা নাই বা কৰিব পৰা নাই তেতিয়া হলে আপোনালোকেও আমাক ৰিকমেন্ড কৰিব পাৰে বা কমেন্ট বক্সত আপোনালোকে দিব পাৰে আৰু আজি বুজোৱাখিনিও যদি কিবা বুজি নাপালে তেতিয়া হলে কমেন্ট বক্সত আকৌ সুধিব পাৰে আমি আকৌ আপোনালোকক বুজাবলৈ মানে আকৌ যত্ন কৰিম ঠিক আছে আজিলৈ ইমানতে সামৰিছো আকৌ আমাৰ ভিডিওখিনি এনেকে আমি এক্সামৰ আগলৈকে আমি ভিডিওখিনি এনেকে ৰেগুলাৰে কৰি যাম যাতে ভিডিও এক্সামৰ আগতে আপোনালোকৰ গণিত বিষয় যিমানখিনি বস্তু আছে গোটেইখিনি যাতে আপোনালোকক ক্লিয়াৰ কৰিব পাৰো তাৰ বাবে আমি প্ৰচেষ্টা চলাম আমাৰ ৰেগুলাৰে ভিডিও যাব গতিকে চাই থাকিব গতিকে আজিলৈ বাই বাই